যিজন বিশিষ্ট শিল্পীয়ে অসমৰ প্ৰত্যেকজন ৰাইজৰ হৃদয়ত এনেকুৱা এক গভীৰ সাজ বহুৱালে, যাৰ ফলশ্ৰুতিত অসমৰ এজন ভগৱান বুলি কোৱা হয় যাক। দ্বিতীয় অসম আছিল এখন, সেইজন বৰেণ্য শিল্পী আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ মৰমৰ জুবিন গাৰ্গ। জুবিন দা আমাৰ মাজৰ পৰা হঠাতে আকস্মিকভাৱে হেৰাই গ'ল। আজি অসম শোকস্তব্ধ। অসমৰ বিভিন্ন প্ৰান্তত সকলোৱে এই মৰমৰ শিল্পীজনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আজি সুদূৰ ছিংগাপুৰৰ পৰা আহি জুবিনদাৰ নশ্বৰ দেহ পাৰ্থিৱ দেহ আহি অসম পাইছেহি। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে লাখ লাখ জনসাধাৰণৰ সমাগম ঘটিছে। মৰমৰ শিল্পীজনক শেষবাৰৰ বাবে এবাৰ চাই লোৱা, অকণমান চুই চোৱাৰ হেঁপাহত আমিও আজি গছপুৰীয়া য়ং ক্লাবৰ উদ্যোগত তথা বৃহত্তৰ গছপুৰীয়া মিলিত যুৱ ঐক্য মঞ্চৰ উদ্যোগত সমূহ গছপুৰীয়াবাসী ৰাইজৰ সহযোগত আমাৰ এই গছপুৰীয়া তিনিআলিত আমাৰ মৰমৰ শিল্পী জুবিনদাৰ বিদেহী আত্মাৰ সৎগতিৰ কামনাৰে একাজলি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ। আমাৰ কৰিবলগীয়া বিশেষ একো নাই। নিষ্ঠুৰ নিয়তিৰ আহ্বানত আমাৰ মৰমৰ শিল্পীজনে চিৰদিনৰ বাবে অসমক বাই বাই কৰি গুচি গ'ল অজান মুলুকলৈ। তেওঁ য'তেই আছে শান্তিৰে থাকক, চিৰশান্তি লাভ কৰক তেখেতৰ আত্মাই। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে ভগৱানে জুবিন দাক চিৰশান্তি প্ৰদান কৰক। জুবিন দা যদিও কায়িকভাৱে মৃত্যু হৈছে, কিন্তু জুবিন দাৰ মৃত্যু নাই হোৱা। জুবিন দা অমৰ হৈ সদায় জীয়াই থাকিব অসমৰ প্ৰত্যেকজন জনসাধাৰণৰ বুকুত। অসমৰ প্ৰতি কোণে কোণে অসমৰ ধূলিয়ে বালিয়ে অসমৰ বতাহে পানীয়ে সদায় জুবিন দা জীয়াই থাকিব। সাগৰৰ তলিত শুবৰে মন বুলি গান গাই সঁচাকৈ সাগৰৰ তলিত শুই জুবিন দাই আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। আমি এই মুহূৰ্তত